এগৰাকী আগশাৰী ক্ৰীড়া সংগঠক প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ পঞ্চম বাৰ্ষিক স্মৃতি দিৱস দিনজোৰা কাৰ্যসূচীৰে হলেশ্বৰ যুৱ সাংস্কৃতিক মঞ্চৰ উদ্যোগত পালন কৰা হয়। পুৱা ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ পিছতে ৰাজেন বৰঠাকুৰৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণেৰে আনুষ্ঠানিকভাৱে শ্ৰদ্ধা জনোৱা হয়। এই কাৰ্যসূচীত এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথ, বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া, জিলা ক্ৰীড়া বিষয়াৰ জিলাৰ সভানেত্ৰী দীপামণি শইকীয়া প্ৰমুখ্য বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছতে ৰাজেন বৰঠাকুৰ স্মৃতি ন্যাসৰ সভাপতি বিৰাজ নাথৰ পৌৰোহিত্যত এক স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে তৰুণ অসম সংঘৰ সভাপতি বিশিষ্ট শিক্ষাবিদ ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াই ভাষণ প্ৰদান কৰি ছাত্ৰ জীৱনৰ পৰাই লগ পোৱা ৰাজেনৰ সান্নিধ্য আৰু সমাজ তথা ক্ৰীড়াৰ ক্ষেত্ৰত তেজপুৰ আৰু ঘোঁৰামাৰী ক্ৰীড়া সন্থাৰ বাবে দিয়া অৱদানখিনিৰ আন্তৰিকতাৰে স্মৰণ কৰে। তেখেতৰ স্মৃতিত মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোৰ মনত পৰিছে তেখেত ঢুকুৱাৰ দুদিনমান আগতে মই তেজপুৰৰ সাহিত্য ভৱনৰ সন্মুখত অলপ সময়কে লগ পাইছিলোঁ, অলপ কথা পাতিছিলোঁ। মানুহ অলপ বিমৰ্ষ হৈ আছিলে। কি কাৰণত হয়তো এতিয়া ক'ব নোৱাৰিম। তাৰ পাছতে গম পালোঁ যে তেখেতে এই সংসাৰ ত্যাগ কৰি গৈছে। বিশিষ্ট অতিথি হিচাপে ছাত্ৰ নেতা আৰু ৰাজেন বৰঠাকুৰৰ সুহৃদ বন্ধু অলক নাথে বিধায়ক হৈ থকা কালতে ৰঙাপাৰা আৰু তেজপুৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি প্ৰকল্পৰ সবিশেষ ব্যাখ্যা কৰে। বন্ধুৰ দৰে যদি প্ৰতিটো মুহূৰ্ত অতিবাহিত কৰা যায় তেন্তে তেওঁলোকৰ স্মৃতিচাৰণ কৰিবলৈ যথেষ্ট কঠিন হয়। কোনোবা হয়তো এজন মানুহৰ জীৱনৰ এছোৱা জানে, কোনোবাই এডোখৰ জানে, আৰু আন কোনোবা মানুহে হয়তো গোটেই জীৱনৰ সম্পূৰ্ণ জীৱনৰ সমগ্ৰ সময়ছোৱা জানে। আমি এনে এজন লোক যি ৰাজেনৰ জীৱনৰ সমগ্ৰ চোৱা জানিছিলোঁ, গাতে গা লাগি। লগতে গাঁৱৰ ভাওনা আৰু নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি দিয়া অৱদানখিনিও স্মৰণ কৰে। ইয়াৰ পিছতে এই বৰ্ষৰ ৰাজেন বৰঠাকুৰ স্মৃতি বঁটা তেজপুৰৰ এগৰাকী বিদুষী মহিলা তথা সমাজকৰ্মী বিজু শইকীয়াক স্মাৰক বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। বঁটাটো গ্ৰহণ কৰি বিজু শইকীয়াই নিজৰ অনুভৱ আৰু ছাত্ৰ জীৱনৰ পৰা পোৱা ৰাজেনৰ সান্নিধ্যৰ কথা কৈ নষ্টালজিক হৈ পৰে আৰু স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰে। সাংবাদিক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানত বৰঠাকুৰৰ ভাতৃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে জীৱিত কালত পোৱা ভাতৃত্বৰ মৰম আৰু এনাজৰী যি বান্ধোন সেয়া অকালতে মৰহি গল বুলিও কৈ দুখ প্ৰকাশ কৰে। তেজপুৰীয়া ৰাইজে ৰাজেনৰ প্ৰতি দেখুওৱা মৰম আৰু ভালপোৱাৰ বাবেই সকলোকে আন্তৰিক অভিনন্দন জনায়। এই স্মৃতিচাৰণ সভাৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় আৰু প্ৰতিযোগিতাৰ বিজয়ীসকলক মানপত্ৰ প্ৰদান কৰা হয়। ৰাজেন বৰঠাকুৰ স্মৃতিচাৰণ সভাৰ আমি আয়োজক সমিতি আজি প্ৰতি বছৰে এনেধৰণে ৰাজেন বৰঠাকুৰৰ স্মৃতিত এই স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰোঁ। বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ আৰু প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, এনেকৈ আমি এইবাৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু লগতে আমি ইয়াৰে সংগতি ৰাখি পেলাই এগৰাকী সমাজকৰ্মীক বিশিষ্ট ব্যক্তিক আমি ইয়াত ৰাজেন বৰঠাকুৰৰ স্মৃতি আমি এটা বঁটা প্ৰদান কৰোঁ, এখন স্মাৰক প্ৰদান কৰোঁ। লগতে আৰ্থিক বঁটাও আমি আৰ্থিকভাৱে আমি প্ৰদান কৰোঁ। আৰু আজি বিজু শইকীয়া, শ্ৰীমতী বিজু শইকীয়া বাইদেউ তেজপুৰৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, তেখেতক আমি
আজি ৰাজেন বৰঠাকুৰৰ স্মৃতিত আমি বঁটা প্ৰদান কৰোঁ। আমি সঁচাকৈ আনন্দিত হৈছোঁ তেখেতক বঁটা প্ৰদান কৰিব পাই। তেখেত এগৰাকী সমাজকৰ্মী, প্ৰচাৰ বিমুখ সমাজকৰ্মী আৰু তেখেতে জীৱনকালত বহু মানুহক বহু ধৰণে সহায় সাহায্য আগবঢ়ায়, আইনী সাহায্য আগবঢ়ায়, অন্যান্য সাহায্য অসম আন্দোলনৰ পৰা এতিয়ালৈকে তেওঁ বৰ্তমান আজি বহুত নাগৰিকে তেওঁ কৰ্মৰত আছিল আৰু তেখেতক আমি এই বঁটা দিবলৈ পাই আমি খুব আনন্দিত হৈছোঁ। আৰু আমি ভৱিষ্যতে এনেধৰণে এগৰাকী বিশিষ্ট ব্যক্তি আমি এই বঁটা প্ৰদান কৰি যাম। আৰু আজি আমাৰ ভুৱনেশ্বৰ চহৰীয়া ছাৰ উপস্থিত আছিল, বিভিন্ন তেজপুৰৰ গণ্যমান্য ব্যক্তিসকল অনুষ্ঠানত জড়িত আছিল আৰু ৰাজেন বৰঠাকুৰ স্মৃতি চাউল উদযাপন সমিতিয়ে আমি আজি দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচী পাতি আজিৰ দিনত আমি সমাপ্ত কৰিছোঁ।